1250 টকা হল লগতে এইবাৰ আমি কৈছো যে যিসকলে অৰুণোদয় পাব তেওঁলোকে গেছৰ সিলিন্ডাৰ কিনিলে আমি নতুনকৈ 250 টকা বেংকৰ একাউণ্টত পঠাই দিম তাৰ মানে 1250 টকাৰ অৰুণোদয় এতিয়া গেছৰ সিলিন্ডাৰ কিনিলে 1500 টকালৈকে বাঢ়ি যাব কিমানৰ ঘৰত অৰুণোদয় আছে হাত উঠাওকচোন কাৰ কাৰ ঘৰত অৰুণোদয় নাই এতিয়া হাত উঠাওকচোন ঘৰত খুদিছো ঘৰত যদি মায়ে পাইছে জিয়েকে নাপাব কাৰ কাৰ ঘৰত অৰুণোদয় নাই হাত উঠাওক ঠিক আছে আপোনালোকক বলিনে আৰু দিব মই আজি বলিনক নতুনকৈ 3000 অৰুণোদয় দি থৈ যাম হ'ব তাৰ মানে যাৰ যাৰ ঘৰত অৰুণোদয় নাই হতিয়া সমষ্টিত 30,000 মহিলাই অৰুণোদয় পাই আছে আজি মই নতুন কৰি আৰু 3000 অৰুণোদয় দি থৈ যাম 33,000 পৰিয়ালে অৰুণোদয় আঁচনি লাভ কৰিব 33,000 পৰিয়ালে অৰুণোদয় পালে 28,000 পৰিয়ালে মহিলা উদ্যমিতা পালে আৰু 4-5,000 ছোৱালীয়ে নিযুত মইনা পাইছে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই আমাক বিনামূলীয়াকৈ চাউল দিছে আৰু 10 ডিসেম্বৰৰ পৰা আমি আপোনালোকক বজাৰতকৈ কম দামত দালিও দিম চেনিও দিম আৰু নিমখো দিয়া আমি আৰম্ভ কৰিম তাৰ মানে 10 ডিসেম্বৰৰ পৰা ৰেশন কাৰ্ডখন দেখুৱালে আপোনালোকক বজাৰতকৈ কম দামত দালি নিমখ আৰু চেনিও তেওঁলোকে দিয়া আৰম্ভ কৰিব অৰ্থাৎ আজি আমাৰ ঘৰখন চলাবৰ বাবে আমি 1250 টকাৰ অৰুণোদয় দিছো গেছৰ সিলিন্ডাৰ কিনিবৰ বাবে 250 টকা দিছো বিনামূলীয়াকৈ চাউল দিছো বেমাৰ হলে ৰেশন কাৰ্ডত 5 লাখ টকালৈকে চিকিৎসা কৰাৰ সুবিধা কৰি দিছো কৃষক সন্মান নিধিৰ আমি টকা পাইছো আৰু আজি আমি লাখপতি বাইদেউৰ হবৰ বাবেও প্ৰথম কিস্তিৰ আজি আমি ধন পাবলৈ সক্ষম হৈছো আপোনালোকে যি কৰিব তাক কৰোতে যাতে চিন্তা কৰিব নালাগে তাৰ কাৰণে অৰুণোদয়ও থাকিব কম দামত দালি নিমখ চেনিও থাকিব গেছও কম দামত পাব আৰু লগতে বিনামূলীয়াকৈ চাউলো পাব আপোনালোকে যদি হিসাব কৰে আজি আমি এখন ঘৰত বছৰত বা মাহত আজি আমি এখন ঘৰত প্ৰায় 1800-2000 টকা আমি বিনামূলীয়াকৈ দিব আৰম্ভ কৰিছো 1500 টকা অৰুণোদয় দি পাব 5 কেজিকৈ চাউল যদি 5টা পৰিয়াল 25 কেজি তাতেও আমাৰ প্ৰতি কেজি চাউলত 30 টকা 25 টকা দাম ধৰিলে তাতো আমি পালো দালিটো পালো নিমখটো পালো চেনিটো পালো তাৰ মানে আজি এটা পৰিয়ালৰ 2000 টকা দায়িত্ব চৰকাৰে লৈছে আজি যদি এই 2000 টকা বন্ধ হৈ যায় তেতিয়া আমি সকলোৱে
এই 2000 টকা উপাৰ্জন কৰিব লাগিব। কোনে কষ্ট কৰিব লাগিব? স্বামী আৰু পত্নী দুইগৰাকীয়ে। তাৰ মানে পৰিয়ালটো আজি আমি যি ধৰণে চলাইছো সেই ধৰণে চলোৱাত আমি কষ্ট পাম। লগতে কলেজত ল'ৰা ছোৱালীৰ এডমিশ্যন বিনামূলীয়া, ক্লাছ 9ত চাইকেলখন, আৰু তাৰ লগতে আমি যদি ঘৰত আমাৰ ছোৱালী আছে সেই ছোৱালীৰ কাৰণেও মাহত হায়াৰ ছেকেণ্ডাৰীত 1000 টকা, ডিগ্ৰীত 1250 টকা, আৰু ইউনিভাৰ্চিটিত গ'লে 2500 টকা। আগতে ক'ত এনেকুৱা চৰকাৰ আছিলে যোনে আমাক মাহত নিশ্চিতভাৱে ইমানখিনি সহায় কৰিছিল? ল'ৰা ছোৱালীক এডমিশ্যন দিওঁতে টকা ধাৰ কৰিব লাগিছিলে। ছোৱালীক এবছৰ 6 মাহ কলেজত যোৱাৰ পিছত টকাৰ অসুবিধাৰ কাৰণে বিয়া দিব লাগিছিলে। আৰু কেতিয়াবা যদি স্বামীয়ে কামলৈকে নাযায়, বেমাৰ আজাৰ ঘৰত হৈছে, আমি ঘৰৰ ওচৰৰ মানুহৰ পৰা সুদত টকা ধাৰ ল'বলগীয়া হৈছিলে আৰু পিছত সুদৰ টকা দি থাকিবলগীয়া হৈছিলে। আজি বিজেপি চৰকাৰে অৰুণোদয়, গেছত ৰাজসাহায্য, বিনামূলীয়া চাউল, কম দামত দালি, নিমখ, চেনি, ছোৱালীৰ এডমিশ্যন, ল'ৰাৰ এডমিশ্যন, ছোৱালীক পঢ়ুৱাৰ খৰচ, লগতে চাইকেল, স্কুটি। আজি আমি যি ধৰণে কাম হাতত লৈছো, আগতে কোনো চৰকাৰে এই ধৰণে কাম হাতত ল'ব পৰা নাছিলে। আজি আমি এখন নতুন অসমৰ সৃষ্টি কৰিব খুজিছো, য'ত মহিলাসকলক কোনেও অপমান কৰিব নোৱাৰে। ঘৰখনৰ সঁচা লক্ষ্মী হিচাপে আমাৰ মহিলাসকল সন্মানেৰে সৈতে জীয়াই থাকিব পাৰে। আজি মই অত্যন্ত আনন্দিত যে আজি আমাৰ এই আঁচনিৰ কাৰণে অসমত লাখ লাখ মহিলা উপকৃত হৈছে। 10 তাৰিখে বেংকত অৰুণোদয় টকা ল'বৰ বাবে মহিলাসকলে সন্মানেৰে সৈতে